নমস্কাৰ মই নমিতা দাস আসাম ৰাইষ্টাৰ চেনেলৰ পৰা আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনাৰ ওচৰত উপস্থিত হৈছোহি। আজিৰ ভিডিঅ'টো হৈছে অসমীয়াত এষাৰ কথা আছে, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। এই বাক্যটোৰ ওপৰত ভিডিঅ'টো। সকলোৱে জানে অভ্যাসৰ নৰ মানে অভ্যাস কৰা মানুহজনে কৰ্ণপথে কৰে শৰ। কাণৰ ফুটাটো দিও যদি অভ্যাস থাকে মানুহৰ, কিবা এটা কামত যদি মানুহৰ ভালদৰে অভ্যাস থাকে, তেনেহ'লে কাণৰ ফুটাৰ বিন্ধাটো কিমান সৰু, কিন্তু সেই ফুটাৰ বিন্ধা সৰু হেৰিটোদিও মানুহে শৰ পঠাব পাৰে। মানে যিকোনো কামত অভ্যাস থাকিলে মানুহজনে সেই কামটো ভালদৰে কৰিব পাৰে। সেইকাৰণে কোৱা হয় অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। সেইকাৰণে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট বুলি কোৱা হয়। কোনো এটা কাম আমি খৰধৰ নকৰি সেই কামটোকে যদি আমি ভালদৰে বাৰে বাৰে ভালদৰে অভ্যাস কৰি লওঁ, সেই কামত আমি অভিজ্ঞ হৈ যাওঁ বা এক্সপাৰ্ট হৈ যাওঁ। সেইকাৰণে কোৱা হয় অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। গতিকে ভিডিঅ'টো এইখিনিলৈকে আছিলে। ধন্যবাদ।